নমস্কাৰ বন্ধুসকল, আমাৰ গাঁৱৰ সমাজৰ পূজা চলি আছে। আজি আমাৰ মা কালী পূজা হৈ আছে। এনেকৈ গাঁৱৰ পৰিৱেশ চা। মইতো তথাপি যাব নোৱাৰোঁ, তাত মই ইয়াৰ দূৰৰ পৰাই ভিডিঅ' কৰিলোঁ এটা। আমাৰ গাঁৱৰ পৰিৱেশ। এতিয়া আমাৰ গাঁৱলীয়া ৰাস্তা চা। গাঁৱলীয়া ৰাস্তা মানে এইটো মন্দিৰৰ আহিব কাৰণে ৰাস্তা আৰু ইয়াৰ কোনোবা কোনো প্ৰসাদ লৈ আহি আছে চাওক। আৰু মই আছোঁ খালী গেঞ্জি। এইটো খোল খালা হয়, দা চাহ লৈ পেলাই কেনেকুৱা হৈ আছে গম পাইছে। দেউতা ঢুকাবৰ কাৰণে মই যাব পৰা নাই ইয়াত, তাৰমানে 1 বছৰ যাব দিয়া নাইতো, ইয়াৰ কাৰণে ইয়াতে আছোঁ আৰু। দেউতা ঢুকাইছে কাৰণে যাব পৰা নাই, ইয়াৰ কাৰণে ইয়াতে আছোঁ। আমাৰ তাতে ইয়াত পূজা এইফালে হয় চৰণতলা পূজা ৰাস্তা, এইফালে হয় ইহেদি যাব লাগে। দুটা ৰাস্তা আছে। ইয়াত চাওক ৰেডি কৰি আছে। এনেকুৱা মই যাব নোৱাৰোঁ, ইয়াৰ কাৰণে গৰমৰ কাৰণে গেঞ্জি পিন্ধি আহিছোঁ। এয়া আমাৰ বাগানকেইটা চাওক, চকুন বাগানকেইটা। পানী ল'ব যে আছে, ইয়াৰ কল চল কিবা কাটি আছে আৰু এইবিলাক ৰাইজেকেইটা পূজা আৰম্ভ কৰি দি আছে। আহিল যেনিবা আজি পূজা ভালে ভালে চলি যাওক, বাবাইকেইটা ভালে ভালে থাকক বুলি আশা কৰিছোঁ।